আমাৰ আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল যে কিং ঘটকাসুৰ was succeeded by কিং যিটো কিং আছিল ৰজা আছিল কিং ঘটকাসুৰ সেই কিং ঘটকাসুৰক কোনে সাকসিড কৰিছিল অৰ্থাৎ তাৰ পিছত ৰজা কোন আছিল ইয়াত অপচন কেইটামান দিয়া আছে চাওক আপোনালোকে অপচন এ আছে মহিৰংগ দানৱ বানাসুৰা ঘটকাসুৰ আৰু নৰকাসুৰ ইয়াত চাওক ঘটকাসুৰক সাকসিড কৰিছিল অৰ্থাৎ ঘটকাসুৰৰ পিছত যিজন ৰজা হৈছিল তেওঁ আছিল নৰকাসুৰ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব নৰকাসুৰ ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ল ফাদাৰ অফ নৰকাসুৰ was অৰ্থাৎ নৰকাসুৰৰ দেউতাকৰ নাম কি আছিল ৰজা নৰকাসুৰৰ দেউতাকৰ নাম কি আছিল ইয়াত কুৱেশ্যনৰ অপচন কেইটা চাওক প্ৰথমটো আছে কৃষ্ণ তাৰ পিছত নেক্সট অপচনটো চাও আমাৰ নেক্সট অপচনটো হ'ল পৃথিৱী তাৰ পিছত আছে শিৱা তাৰ পিছত আছে অৰ্জুন ইয়াত শুদ্ধ আনসাৰটো হ'ল নৰকাসুৰৰ পিতৃ যিজন আছিল তেখেতৰ নাম আছিল পৃথিৱী আৰু মাতৃ আছিল ভূমি ইয়াৰ পিছৰ কুৱেশ্যনটো চাও ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল মাদাৰ অফ নৰকাসুৰ was অৰ্থাৎ নৰকাসুৰৰ মাতৃৰ নাম কি আছিল নৰকাসুৰৰ মাতৃৰ নাম কি আছিল ইয়াত অপচন কেইটামান দিয়া আছে অপচন আপোনালোকে চাব পাৰিছে যে ভূমি তাৰ পিছত ভানুমতি তাৰ পিছত ৰুক্মিণী তাৰ পিছত উষা ইয়াত শুদ্ধ আনসাৰটো হ'ব ভূমি ইয়াৰ শুদ্ধ আনসাৰটো হ'ব ভূমি আৰু ফাদাৰৰ নাম আছিল পৃথিৱী নৰকাসুৰৰ পিতৃৰ নাম আছিল পৃথিৱী আৰু মাতৃৰ নাম আছিল ভূমি ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল নৰকাসুৰ was brought up by অৰ্থাৎ নৰকাসুৰক কোনে ডাঙৰ দীঘল কৰিছিল ইয়াত কেইবাটা অপচন দিয়া আছে অৰ্জুনে ডাঙৰ দীঘল কৰিছিল কৃষ্ণই কৰিছিল জনকে কৰিছিল মৰিছে কৰিছিল ইয়াৰ শুদ্ধ আনসাৰটো হ'ল যে অৰ্জুনক সাধাৰণতে ডাঙৰ দীঘল কৰা ব্যক্তিজন হ'ল জনকে নৰকাসুৰক ডাঙৰ দীঘল কৰিছিল তাৰ পিছৰ কুৱেশ্যনটো হ'ল যে who was considered as the পৰ্বতপতি and শৈলল্য অৰ্থাৎ কাক পৰ্বতপতি আৰু শৈলল্য বুলি কোৱা হৈছিল তলৰ ৰজা কেইজনৰ ভিতৰত অপচন ঘটকাসুৰ নৰকাসুৰ মৰিচি আৰু ভগদত্ত ইয়াত শুদ্ধ আনসাৰটো হ'ল ইয়াৰ শুদ্ধ আনসাৰটো হ'ব ভগদত্ত আৰু ভগদত্তক কি কৰা হৈছিল পৰ্বতপতি আৰু শৈলল্য বুলি কোৱা হৈছিল আৰু ভগদত্ত আছিল নৰকাসুৰৰ পুতেক বা নৰকাসুৰ ৰজাৰ পুতেক আছিল ভগদত্ত আৰু ভগদত্তৰ ছোৱালীৰ নাম আছিল ভানুমতি আৰু ভগদত্তই কুৰুক্ষেত্ৰৰ যুদ্ধত কি কৰিছিল কৌৰৱৰ ফুলীয়া হৈ যুদ্ধ কৰিছিল অলৰেডি এই কুৱেশ্যনটো মই দিছো আৰু এই কুৱেশ্যনটো এক্সামত আহিছে ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল ভানুমতি was married to Duryodhan from the following who was the father of Bhanumati অৰ্থাৎ ভানুমতিয়ে দুৰ্যোধনক বিয়া কৰাইছিল আৰু ভানুমতিৰ দেউতাকৰ নাম কি আছিল ইয়াত দিয়া আছে যে ভানুমতিয়ে সাধাৰণতে কাক বিয়া কৰাইছিল দুৰ্যোধনক বিয়া কৰাইছিল আৰু নেক্সট পাৰ্টত দিয়া আছে তেওঁৰ দেউতাকৰ নাম কি আছিল আমি অলৰেডি আলোচনা কৰিলো যে ভানুমতিৰ দেউতাকৰ নাম আছিল ভগদত্ত অপচন আছে ভগদত্ত নৰকাসুৰ ভীষ্মক ভানুমতি শুদ্ধ আনসাৰ হ'ব ভগদত্ত ইয়াৰ পিছৰ আমাৰ কুৱেশ্যনটো হ'ল যে হুইচ ৰুলাৰ এক্সিবিটেড দ্য দীঘলী পুখুৰী এট গুৱাহাটী আপোনালোকে দীঘলী পুখুৰীৰ যিটো গুৱাহাটীত যিটো দীঘলী পুখুৰী আছে সেই দীঘলী পুখুৰীটো নিচে দেখা পাইছে আৰু সেই দীঘলী পুখুৰীটো কোনে খন্দাইছিল ইয়াত কেইটামান অপচন দিয়া আছে অপচন কেইটা দিয়া আছে প্ৰথম অপচনটো আছে ভগদত্ত সেকেন্ডটো দিয়া আছে নৰকাসুৰ অৰ্জুন আৰু কৃষ্ণ ইয়াৰ শুদ্ধ আনসাৰটো হ'ল ভগদত্তই কি কৰিছিল আমাৰ যেটো দিগুলি পুখুৰী সেই দিগুলি পুখুৰীটো খন্দাইছিল নেক্সট আমাৰ কোৱেশ্চনটো হ'ল যে হু
whom to called mighty of Mletsha and good elder of elephant. অৰ্থাৎ কাক Mletshaৰ শক্তিশালী ৰজা বুলি জনা যায় বা জনা গৈছিল আৰু যাক এলিফেন্ট অৰ্থাৎ হাতীৰ ভাল ড্ৰাইভাৰ এল্ডাৰ মানে ড্ৰাইভাৰ বা হাতী যুদ্ধ কৰোঁতে যিজন ব্যক্তি হাতী চলাব পাৰে ভালকৈ সবতকৈ শক্তিশালী ৰজাৰটো ভাল হাতী চলাব পাৰিছিল আৰু তেওঁৰ হাতীটোৰ নাম আছিল সুপ্ৰাটিকা গতিকে ইয়াৰ যেটো খুদিছে কোনজনক মাইটি Mletsha কিং অফ Mletsha এণ্ড গুড এল্ডাৰ বুলি কোৱা হৈছিল ইয়াত অপচন কেইটামান দিয়া আছে নৰকাসুৰ ভগদত্ত অৰ্জুন শিৱা ইয়াৰ শুদ্ধ আনসাৰটো হ'ব ভগদত্ত আপোনালোকে মই আপোনালোকক প্ৰতিজন ৰুলাৰৰ বা কিঙৰ ৰিলেটেড যিবিলাক ইম্পৰ্টেন্ট কুৱেশ্যন অলৰেডি আহিছে পৰীক্ষা বিলাকত সেইবিলাক দি আছো লগতে যিবিলাক আহিব পাৰে ইম্পৰ্টেন্ট পইণ্ট হয় সেইবিলাক সব মই দি থাকিম আপোনালোকে চিন্তা কৰিব নালাগে ডিএমএ যিখিনি আহিব বা যিখিনিৰ পৰা কুৱেশ্যন খুদিব পাৰে মই গুটেইখিনি কভাৰ কৰিম আৰু আপোনালোকে যদি ভিডিঅ'ৰ শেষত যদি পিডিএফ পাব বিচাৰে আপোনালোকে কমেন্ট কৰিব মই পিডিএফ খিনিও দি থাকিম আৰু যি এই সিৰিজ কমপ্লিট হোৱাৰ পিছত আপোনালোকে নিশ্চিন্ত মনে থাকিব যে আপোনালোকৰ এটা কুৱেশ্যনো পঢ়াৰ বাহিৰৰ পৰা নাহে আৰু মই অবজেক্টিভ টাইপ কুৱেশ্যনৰ জৰিয়তে গুটেইখিনি থিওৰি কথাও মই কৈ যাম আৰু কি কয় যিখিনি ইম্পৰ্টেন্ট পইণ্ট বা কুৱেশ্যন আহি গৈছে বা আহিব পাৰে গুটেইখিনি কথাই আলোচনা কৰিম মই এটা দুটা কুৱেশ্যন মাজৰ পৰা কৰি দিয়া নাই মই এক ফালৰ পৰা কৰি দিয়া আছো যাতে কোনটা আহিব পাৰে ক'ব নোৱাৰো গতিকে ইম্পৰ্টেন্ট বিলাক মই কৈ যাম লগতে যিবিলাক আহি গৈছে সেইবিলাকো কৈ যাম আৰু যিবিলাক আহিব পাৰে সেইবিলাকো কৈ যাম আপোনালোকে পাৰিলে নোট কৰি ল'ব বা যদি পিডিএফ লাগে মোক জনাব মই কমেন্টছত জনাব মই পিডিএফ বোৰ দিবলৈ চেষ্টা কৰিম বলক এটা আমাৰ নেক্সট কুৱেশ্যনটো লৈ যাও আমাৰ নেক্সট কুৱেশ্যনটো হ'ল দা নেম অফ এলিফেন্ট অফ ভগদত্ত ৱাজ অৰ্থাৎ ভগদত্ত ৰজাৰ যেটো এলিফেন্ট আছিল হাতী আছিল হাতীটোৰ নাম কি আছিল ইয়াত অপচন কেইটামান দিয়া আছে এটা আছে সুপ্ৰাটিকা গণেশ ঐৰাৱত নান ইয়াৰ শুদ্ধ আনসাৰটো হ'ল সুপ্ৰাটিকা অৰ্থাৎ ভগদত্ত ৰজাৰ যেটো হাতী আছিল সেই হাতীটোৰ নাম আছিল সুপ্ৰাটিকা আৰু তেওঁক গুড এল্ডাৰ অফ এলিফেন্ট বুলি কোৱা হৈছিল আৰু তেওঁক মাইটি কিং অফ Mletsha বুলি কোৱা হৈছিল আৰু ভগদত্তৰ ছোৱালীৰ নাম আছিল ভানুমতি আৰু তেওঁ কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ হৈ যুদ্ধ কৰিছিল কাৰণ তেওঁৰ ছোৱালী ভানুমতিক দুৰ্যোধনৰ লগত বিয়া দিছিল আৰু সেই সূত্ৰে কৌৰৱৰ হৈ যুদ্ধ কৰিছিল কুৰুক্ষেত্ৰৰ যুদ্ধত আৰু কুৰুক্ষেত্ৰ যুদ্ধ ৰিলেটেড ভগদত্তৰ কি ভূমিকা আছিল সেই বিষয়ে আমি এই অবজেক্টিভ কুৱেশ্যনৰ মাধ্যমেৰে শিকি যাম মই কৈছো যে প্ৰতিটো টপিকস বা ৰুলাৰৰ ইম্পৰ্টেন্ট গুটেইখিনি কথা আমি কভাৰ কৰিম ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল which ruler fought side of Kaurava in Kurukshetra war mentioned in মহাভাৰত অৰ্থাৎ মহাভাৰতত উল্লেখ আছে যে কোনজন ৰজাই কুৰুক্ষেত্ৰৰ যুদ্ধত কি কৰিছিল কৌৰৱৰ ফলিয়া হৈ যুদ্ধ কৰিছিল ইয়াত অপচন দিয়া আছে ভগদত্ত দুৰ্যোধন নৰকাসুৰ শিৱ মই কৈছো যে কৌৰৱৰ ফলিয়া হৈ কুৰুক্ষেত্ৰৰ যুদ্ধত কোনে যুদ্ধ কৰিছিল ভগদত্ত যুদ্ধ কৰিছিল শুদ্ধ আনসাৰটো কি হ'ব ভগদত্ত ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কিং ভগদত্ত was killed by অৰ্থাৎ ভগদত্ত ৰজাক কোনে হত্যা কৰিছিল ইয়াৰ অপচন কেইটা আমি চাই লও অপচন কেইটা হ'ল যে কৃষ্ণা তাৰ পিছত অৰ্জুন তাৰ পিছত ভূমি তাৰ পিছত ভাস্কৰ বৰ্মন সক ভাস্কৰ বৰ্মন বহুত পিছত আহিব আমাৰ ইয়াত অপচন আছে কৃষ্ণই মাৰিছিল কাক হত্যা কৰিছিল কৃষ্ণক হত্যা কৰিছিল নৰকাসুৰক হত্যা কৰিছিল অৰ্জুনে হত্যা কৰিছিল কাক অৰ্জুনে ভগদত্তক হত্যা কৰিছিল অৰ্থাৎ ইয়াৰ শুদ্ধ আনসাৰ কি হ'ব অৰ্জুন ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যনটো হ'ব who was the head of the Kalinga war during Kurukshetra war কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত কালিংগাৰ হেড কোন আছিল who was the head of the Kalinga war during the Kurukshetra ইয়াত war নহব কালিংগা আৰ্মি হ'ব ইয়াত
ইয়াত কালিঙ্গা আৰ্মি অৰ্থাৎ কালিঙ্গা আৰ্মিৰ হেড কোন আছিল কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত ইয়াৰ অপচন কেইটামান দিয়া আছে বানাসুৰা ভাস্কৰ বৰ্মন ভগদত্ত বানাসুৰা ইয়াত শুদ্ধ আনসাৰটো হ'ল ভগদত্ত ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যনটো হ'ব কিং ভগদত্ত ওয়াজ সাকসিডেড বাই অৰ্থাৎ কিং ভগদত্তক কোনে সাকসিড কৰিছিল অৰ্থাৎ ভগদত্তৰ পিছৰ ৰজাজন কোন আছিল ইয়াত অপচন কেইটামান আছে হতকাসুৰ বজ্ৰদত্ত ভীষ্মক বানাসুৰা ইয়াৰ শুদ্ধ আনসাৰটো হ'ল বজ্ৰদত্ত শুদ্ধ আনসাৰটো কি হ'ব বজ্ৰদত্ত ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল যে ৰুক্মিণী ওয়ান্টেড মেৰি টু কৃষ্ণ অৰ্থাৎ ৰুক্মিণীয়ে কৃষ্ণক বিয়া কৰাব বিচাৰিছিল বাট হিজ ফাদাৰ ওয়ান্টেড টু মেৰি হাৰ উইথ শিশুপাল অৰ্থাৎ শিশুপাল গৌড়া ৰজা শিশুপালৰ লগত বিয়া দিব বিচাৰিছিল তেওঁৰ দেউতাকে কিন্তু ৰুক্মিণীয়ে শ্ৰীকৃষ্ণক বিয়া কৰাব বিচাৰিছিল কিন্তু তেওঁৰ দেউতাকে শিশুপালৰ লগত বিয়া দিব বিচাৰিছিল হু ওয়াজ দ্য ফাদাৰ অফ ৰুক্মিণী অৰ্থাৎ ৰুক্মিণীৰ দেউতাকৰ নাম কি আছিল ইয়াত কেইটামান অপচন আছে ভগদত্ত বজ্ৰদত্ত শিৱ ভীষ্মক মই আপোনালোকক কৈছোঁ যে ভানুমতীৰ দেউতাকৰ নাম আছিল ভগদত্ত ৰুক্মিণীৰ দেউতাকৰ নাম আছিল ভীষ্মক কোনাস কি আছিল ভীষ্মক ভীষ্মকৰ ছোৱালী আছিল ৰুক্মিণী আৰু ৰুক্মিণীক বিয়া কৰাইছিল শ্ৰীকৃষ্ণই অৰ্থাৎ শিশুপালৰ লগত বিয়া ৰেডি হৈ গৈছিল বিয়াৰ হেৰিৰ পৰা মণ্ডপৰ পৰা দ্বাৰকাৰ পৰা শ্ৰীকৃষ্ণ আহি কি কৰিছিল কাক লৈ গৈছিল ৰুক্মিণীক উঠাই লৈ গৈছিল তাৰ পিছত আমাৰ কুৱেশ্যনটো হ'ল দ্য কেপিটেল অফ কিং ভীষ্মক ওয়াজ অৰ্থাৎ ভীষ্মক ৰজাৰ কেপিটেল ক'ত আছিল বা ৰাজধানী ক'ত আছিল ইয়াত কেইটামান অপচন দিয়া আছে কুণ্ডিল কুণ্ডিনা খদিয়া বিদৰ্ভা ইয়াৰ আমাৰ শুদ্ধ আনসাৰটো হ'ল কুণ্ডিনা অৰ্থাৎ কুণ্ডিনা আছিল কিং ভীষ্মকৰ কেপিটেল আৰু কুণ্ডিল কোন নদীৰ পাৰত কুণ্ডিল নদীৰ পাৰত কুণ্ডিনা আছিল ভীষ্মক ৰজাৰ কেপিটেল আৰু তেওঁৰ যেটো কিংডম আছিল কিংডমটোৰ নাম আছিল বিদৰ্ভা কিংডমৰ নাম আছিল বিদৰ্ভা গতিকে ইয়াৰ শুদ্ধ আনসাৰটো হ'ল কুণ্ডিনা আছিল ভীষ্মক ৰজাৰ কেপিটেল ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল যে ৰুক্মিণী ওয়ান্টেড টু মেৰি কৃষ্ণ এইখিনি এটা প্যাৰাগ্ৰাফ হৈ গ'ল বা এইখিনি এটা লাইন হৈ গ'ল ৰুক্মিণী ওয়ান্টেড টু মেৰি কৃষ্ণ ৰুক্মিণীয়ে কৃষ্ণক বিয়া কৰাব বিচাৰিছিল হুইচ এমং দ্য ফলোইং মেনশন ইট তলৰ কোনটোত এই কথাটো মেনশন কৰা হৈছিল ইয়াত অপচন আছে ৰুক্মিণী হৰণ কুমাৰ হৰণ ফাতাই ইব্ৰিয়া কামুলি গ্ৰেণ্ড চাওক ৰুক্মিণী হৰণ ইয়াৰ আনসাৰটো কি হ'ব শুদ্ধ আনসাৰটো কি হ'ব ৰুক্মিণী হৰণ আৰু কুমাৰ হৰণ হ'ব উষা আৰু অনিৰুদ্ধৰ যেটো কাহিনী আছে বান ৰজাৰ তেজপুৰৰ যেটো অগ্নিগড় সেই অগ্নিগড়ৰ লগত ৰিলেটেড যেটো কাহিনী হেতু কি আছিল হেতু কি কয় কুমাৰ হৰণ শ্ৰীমন্ত শংকৰদেৱে লিখিছিল কুমাৰ হৰণ আৰু আমাৰ ৰুক্মিণীৰ যে বিয়া শ্ৰীকৃষ্ণৰ লগত হৈছিল সেই কথাটো ৰুক্মিণী হৰণত লিখা আছে ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল The kingdom of King Bhishmak was known as ভীষ্মক ৰজাৰ কিংডম অৰ্থাৎ ৰাজ্যটোৰ নাম কি আছিল বা এৰিয়াটোৰ নাম কি আছিল তেওঁৰ কিংডমটোৰ নাম কি আছিল ইয়াত কেইবাটাও অপচন দিয়া আছে হদিয়া কুণ্ডিল কুণ্ডিনা বিদৰ্ভা ইয়াৰ শুদ্ধ আনসাৰটো হ'ল বিদৰ্ভা তাৰ পিছৰ আমাৰ কুৱেশ্যনটো হ'ল হুইচ ডাইনেষ্টি ট্ৰেচ দেয়াৰ অৰিজিন ফ্ৰম ভীষ্মক অৰ্থাৎ তলৰ কোনটো ডাইনেষ্টিয়ে তেওঁলোকৰ পূৰ্বপুৰুষ ভীষ্মক ৰজাৰ দাবী কৰে বা ভীষ্মক ৰজাৰ পৰা আহা বুলি দাবী কৰে ইয়াত কেইবাটাও ডাইনেষ্টি আছে কুজ ডাইনেষ্টি কছাৰী ডাইনেষ্টি চুতীয়া ডাইনেষ্টি আহোম ডাইনেষ্টি শুদ্ধ আনসাৰ হ'ব চুতীয়া ডাইনেষ্টি আৰু ইয়াৰ পিছৰ নেক্সট কুৱেশ্যন হ'ব হু ইৰেক্ট দ্য মহাভৈৰৱ টেম্পল ইন শোণিতপুৰত মহাভৈৰৱ টেম্পল কোনে কি কৰিছিল নিৰ্মাণ কৰাইছিল শোণিতপুৰত অপচন
নৰকাসুৰ, ভীষ্মক, ভগদত্ত, বনাসুৰ। অৰ্থাৎ বান ৰজাই কি কৰিছিল শোণিতপুৰত মহাভৈৰৱ টেম্পল নিৰ্মাণ কৰিছিল। মই আপোনালোকক কৈছোঁ যে মই কুৱেশ্যন অলপ বেছি হ'ব, কিন্তু আপোনালোকৰ যাতে মোৰ এমটো হ'ল যাতে আপোনালোকে কোনো এটা কুৱেশ্যন এৰি থৈ আহিব নালাগে, সেইকাৰণে মই অবজেক্টিভ কুৱেশ্যনৰ জৰিয়তে গোটেই কথাখিনিয়ে ইম্পৰ্টেণ্ট কথাখিনি মই আপোনালোকক জনাবলৈ চেষ্টা কৰি আছোঁ। আৰু যিদিনাখন আপোনালোকৰ এই সিৰিজ কমপ্লিট হ'ব আপোনালোকে জানিব সেইদিনাখন যে আপোনালোকৰ জিকেৰ প্ৰতিটো কুৱেশ্যনৰ এনচাৰ দিব পাৰিব হিষ্ট্ৰী ৰিলেটেড। মই ইয়াৰ পিছত জিঅ'গ্ৰাফিৰ পাৰ্টটো ষ্টাৰ্ট কৰিম। আপোনালোকে যদি বিচাৰে যে জিঅ'গ্ৰাফি কণ্টেম্পৰাৰীলি অৰ্থাৎ একেলগে কম্বাইন কৰি ষ্টাৰ্ট কৰিব লাগে, তেতিয়াহ'লে মই জিঅ'গ্ৰাফিৰ পাৰ্টটো কি কৰিম এটা সিৰিজ ল'ম আৰু সেই সিৰিজটো আগবঢ়াই যাম। বলক আমাৰ নেক্সট কুৱেশ্যনটোলৈ। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল হু ৱাজ কণ্টেম্পৰাৰী টু কিং নৰকাসুৰ, অৰ্থাৎ নৰকাসুৰ ৰজাৰ লগত সমসাময়িক ৰজা কোন আছিল? অপশ্যন আছে বানাসুৰা, ভীষ্মক, ভগদত্ত, শিৱ। ইয়াত নৰকাসুৰ ৰজাৰ কণ্টেম্পৰাৰী অৰ্থাৎ সমসাময়িক, নৰকাসুৰ ৰজাৰ সমসাময়িক ৰজা বুলি ক'লে কোন আছিল? বান ৰজা আছিল। শুদ্ধ এনচাৰটো কি হ'ব? বান ৰজা। ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছৰ কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাদাৰ অফ কিং বানাসুৰা, অৰ্থাৎ বান ৰজাৰ দেউতা কোন আছিল? বান ৰজাৰ দেউতা কোন আছিল? অপশ্যন আছে বালি, বালাৰাম, মুৰাৰী, কুমবান্ধা। ইয়াত কুমবান্ধা হ'ল আমাৰ বান ৰজাৰ জেনেৰেল। মুৰাৰী অৰ্থাৎ যিটো মুৰু হ'ল নৰকাসুৰৰ জেনেৰেল, আৰু বালি হ'ল বান ৰজাৰ পিতৃ, অৰ্থাৎ ইয়াৰ শুদ্ধ এনচাৰ কি হ'ব? বালি। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল অনিৰুদ্ধ ৱাজ গ্ৰাণ্ডছন অফ শ্ৰীকৃষ্ণ, অৰ্থাৎ অনিৰুদ্ধ শ্ৰীকৃষ্ণৰ গ্ৰাণ্ডছন অৰ্থাৎ নাতি। হু মেৰিড টু উষা, যিয়ে নেকি উষাক বিয়া কৰাইছিল। হু ৱাজ দ্য ফাদাৰ অফ উষা, উষাৰ দেউতাকৰ নাম কি আছিল? অপশ্যন আছে বানাসুৰা, ভীষ্মক, নৰকাসুৰ, বালি। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, সহজ কুৱেশ্যন। গতিকে ইয়াৰ শুদ্ধ এনচাৰ কি হ'ব? বানাসুৰা, অৰ্থাৎ বান ৰজা আছিল উষাৰ কি পিতৃ। আৰু উষাই কাক বিয়া কৰাইছিল? অনিৰুদ্ধক বিয়া কৰাইছিল। তেওঁৰ ফ্ৰেণ্ডজনৰ নাম কি আছিল? চিত্ৰলেখা আছিল। গতিকে আমাৰ নেক্সট কুৱেশ্যনটো হ'ব দ্য কেপিটেল অফ কিং বানাসুৰা ৱাজ, অৰ্থাৎ কিং বানাসুৰ অৰ্থাৎ বান ৰজাৰ ৰাজধানী ক'ত আছিল? বান ৰজাৰ ৰাজধানী ক'ত আছিল? অপশ্যন দিয়া আছে শোণিতপুৰ, শদিয়া, কামৰূপ, যোৰহাট। ইয়াৰ শুদ্ধ এনচাৰটো আপোনালোকে জানে, ইয়াৰ শুদ্ধ এনচাৰটো হ'ল শোণিতপুৰ। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যনটো হ'ল দ্য গ্ৰেণ্ডছন অফ বানাসুৰা ৱাজ, বান ৰজাৰ নাতিয়েকৰ নাম কি আছিল? ভালুক, অৰ্জুন, বালি, বালিৰাম। বালি আছিল তেওঁৰ পিতৃ। গতিকে আপোনালোকে জানি থওক যে বান ৰজাৰ নাতি আছিল ভালুক, আৰু ভালুক ৰজাই যিটো তেওঁৰ কিংডম পাতিছিল বা কেপিটেল পাতিছিল, সেই কেপিটেল আছিল ভালুকপুং। আৰু ভালুকক কোন ডাইনেষ্টিয়ে ট্ৰেছ কৰিছিল, অৰ্থাৎ ক্লেইম কৰে যে তেওঁলোক ভালুক ৰজাৰ বংশধৰ বুলি, সেইটো আছিল একা ডাইনেষ্টি। আপোনালোকে নিশ্চয় পিছত পাই থাকিব কুৱেশ্যনবিলাক। গতিকে আমাৰ পিছৰ কুৱেশ্যনটো হ'ব দ্য ফ্ৰেণ্ড অফ উষা ৱাজ, মই কৈছোঁ আপোনালোকক উষাৰ ফ্ৰেণ্ড কোন আছিল? চিত্ৰলেখা। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ব হুৱেৰ ৱাজ দ্য কেপিটেল অফ ভালুক দ্য গ্ৰেণ্ডছন অফ বানাসুৰা, অৰ্থাৎ বানাসুৰাৰ নাতি ভালুকৰ কেপিটেল ক'ত আছিল? শোণিতপুৰ, শদিয়া, তেজপুৰ, ভালুকপুং। মই কৈছোঁ আপোনালোকক এইটো ভালুকপুং। গতিকে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল হুইচ ডাইনেষ্টি ক্লেইম দেয়াৰ ডিচেণ্ডেন্স টু ভালুক, অৰ্থাৎ ভালুক ৰজাৰ বংশধৰ বুলি কোন ডাইনেষ্টি কি কৰে? দাবী কৰে। আকা ডাইনেষ্টি, চুতীয়া ডাইনেষ্টি, মৰাণ ডাইনেষ্টি, বৰাহী ডাইনেষ্টি। শুদ্ধ এনচাৰ হ'ল একা ডাইনেষ্টি। গতিকে আজি এইখিনি আছিল। আজি মোটামুটি 25টামান কুৱেশ্যন কৰা হ'ল। মই প্ৰত্যেক দিনে এনেকৈ 25টাকৈ কুৱেশ্যন আপোনালোকৰ কাৰণে লৈ আহিম, যাতে কোনো এটা কুৱেশ্যনে আপোনালোকৰ পৰা এৰি যাব নোৱাৰে। DME কাৰণে আপোনালোকে জানে 48টা কুৱেশ্যন কৰিবই লাগিব চাকৰি পাবৰ কাৰণে, আৰু তাত
আনতে মেইন ভূমিকা গ্ৰহণ কৰে জিকে পাৰ্টটোৱে আৰু জিকে পাৰ্টটোৰ এটা অংশ হ'ল হিষ্ট্ৰী আৰু হিষ্ট্ৰীৰ পৰা ভালেখিনি কুৱেশ্যন আহে ইয়াৰ লগতে থাকিব আপোনালোকৰ জিঅ'গ্ৰাফী আৰু জিঅ'গ্ৰাফী পাৰ্টটো যদি আপোনালোকৰ লাগে মোক কমেণ্টছত জনাব আৰু মোটিভেট কৰিব যাতে মই আপোনালোকৰ কাৰণে জিঅ'গ্ৰাফীৰ কাৰণেও মোটামুটি 2000 মান কুৱেশ্যন লৈ আহিব পাৰোঁ আৰু যিটো পঢ়িলে আপোনালোকৰ জিকে পাৰ্টটো কমপ্লিট ক্লিয়াৰ হ'ব গতিকে আজি এইখিনি থেংক ইউ